বাবাও তহঁত সৰু হৈ থাকোঁতেই তহঁতৰ দেউতায়ে আমাক অকলশৰীয়া কৰি গুচি গ'ল। তেতিয়াৰ পৰা তহঁত দুটাক বুকুত বান্ধি মই জীয়াই আছোঁ, তহঁতক ডাঙৰ কৰিছোঁ। এতিয়া পঢ়ি শুনি তোৰ চাকৰি এটাও হ'ল, ঘৰখন সাজিবি বাৰু। কিন্তু মই ভাবিছোঁ তোৰ বাবে এজনী ছোৱালী আনি ঘৰখন পাতি দিওঁ আৰু তোৰ ভনীয়েৰকো দৰা এটা চাই বিয়া দিওঁ, তেতিয়া মোৰ দায়িত্ব শেষ হ'ব। মা, এনেকৈনো কিয় কৈছ? তোৰ দায়িত্ব আমাৰ ওপৰত থাকিলেও নাথাকিলেও তই আমাৰ মা। তই এইবোৰ কথা এনেকৈ নকবি, কথাবোৰ কিবা বেয়ালৈ লৈ যোৱাৰ দৰে লাগে। তই আমাৰ সাহস হ মা, তই নোহোৱা হলে আমি আজি মানুহ হ'ব নোৱাৰিলোহেঁতেন। ভণ্টিৰ বিয়াখন দি লওঁ, তাৰ পিছতহে মোৰ বিয়াৰ কথা ভাবিম। ভনীয়েৰে আকৌ কৈছে দাদাৰ বিয়াখন পাতি লওক, দাদাৰ নবৌৰ লগত দুদিনমান মই থাকি লওঁ, তাৰ পিছতহে বোলে মই বিয়াত বহিম। হয় নেকি? তাই তেনেকৈহে কৈছে নেকি? সেইবাবে মই তোৰ বাবে ছোৱালী চোৱাৰ কথা ভাবিছোঁ। তই আকৌ ক'ৰবাত মনে পচন্দ কৰি থৈছ যদি ক, লাজ কৰিব নালাগে। মানে মোৰ আছিলে এজনী। আছিলে? তই ক'ৰবাত ছোৱালী পচন্দ কৰি থৈছ? বৰ ভাল কথা দে। আজিকালি ল'ৰাৰ বাবে ছোৱালী বিচাৰি পাবলৈয়ে টান। পচন্দ কৰি ল'ৰাই নথলে ছোৱালীচোন পোৱাই নাযায়। বৰ ভাল কৰিলি, মোৰ চিন্তা এটা কমাই থলি। মোৰ ল'ৰাৰ পচন্দ কৰনো বেয়া হ'ব। তই পচন্দ কৰিছ যেতিয়া বোৱাৰী ঘৰখনৰ সংস্কাৰী বোৱাৰী বা লখিমী বোৱাৰীয়ে হ'ব যেন পাওঁ। ভাল মা, তাই বহুত ভাল। তাই সদায় ঘৰৰ সকলোৰে কথা শুনে। ভণ্টি আৰু তোৰ কথা সুধিয়ে থাকে। হ'ব তেতিয়া, ক'ত ঘৰ কি কথা মোক ভালকৈ কবি। আমি কালিলৈ বা পৰহিলৈ তাহাঁতৰ ঘৰলৈ গৈ ছোৱালী বিচাৰিমগৈ। ঠিক আছে মা। ৰূপালী, তই আজি ককাইৰৰ বিয়া দিনা ৰাতিপুৱাই আকৌ ইয়ালৈ আহিলি যে? খুৰাদৌ, খুৰীদেউ বোলো অলপ সোনকালে যাবলৈ ক'বলৈ আহিলোঁ। আৰু আপুনিও সোনকালে যাব দেই। জোৰোণত যোৱাৰ কথা, এদিনীয়া বিয়া, বৰ লৰা ধপৰাও হয় নহয়। বাকী লোটাটোৰ কথাও ক'বলৈ আহিছোঁ, লোটাটো নিবলৈও আহিছোঁ। মোৰ মনটো ইমান ভাল নহয় চা, তহঁতৰ মায়ে ইমান কষ্ট কৰি তহঁতক পঢ়ুৱালে, ডাঙৰ দীঘল কৰিলে। এতিয়া মাৰ পচন্দ মতে যদি বোৱাৰীজনী ঘৰখনলৈ আহিলহেঁতেন, তেতিয়া তহঁতৰ ঘৰখনত সুখ আৰু শান্তিয়ে হ'লহেঁতেন। কিন্তু এতিয়া আকৌ তোৰ ককাইৰৰ পচন্দৰ ছোৱালী। আজিকালি ছোৱালীবোৰ ধৰিব নোৱাৰি তহঁতৰ নিচিনা সহজ সৰল হলেতো ভালেই, যদি সেই ধৰণৰ নহয় বৰ চিন্তা কৰিবলগীয়া কথা হ'ব। তোৰ মাৰৰ কথাহে মই চিন্তা কৰি কৈছো কথাটো। খুৰাদৌ, আপুনি এনেই চিন্তা কৰিছে। মই নবৌক লগ পাইছোঁ নহয়, নবৌৰ লগত কথাও পাতো নহয় ফোনত। ভাল, বহুত ভাল। আমি ভবাৰ ধৰণে নহয়, আমি ভবাতকৈও ভাল। ইমান ধুনীয়াকৈ কথাবোৰ পাতিছে। আৰু বিয়াৰ বাবে মই কি ল'ব লাগিব সেই সকলোবোৰ দাদাক নবৌয়ে কৈছে। মায়ে কেনেকুৱা কাপোৰ পিন্ধিব লাগিব তাৰ কথাও নবৌয়েহে কৈছে দাদাক। সেইবোৰৰ খিয়াল এতিয়াই ৰাখিছে, বিয়াৰ পিছত যে নাৰাখিব তাৰ একো মানে নাই। বহুত আমাৰ কথা চিন্তা কৰে। খুৰাদৌ, আপোনালোকৰ আমাৰ প্ৰতি চিন্তা হৈছে ঠিকেই বাৰু, কিন্তু নবৌ বেয়া নহয় মৰমেৰে আঁকোৱালি ল'ব দেই আমাৰ পৰিয়াললৈ। আঁকোৱালিনো কিয় নল'ম? বংশলৈ বোৱাৰী এজনী আহিব, আমি আঁকোৱালিয়ে ল'ম। কিন্তু আমি দেখি আহিছোঁ তোৰ মাৰ কষ্ট। আমিও একো সহায় কৰিব পৰা নাছিলো সেই সময়ত। তোৰ মায়ে কিমান কষ্ট কৰি তহঁতক পঢ়ুৱাইছে, লোকৰ ঘৰত হাজিৰা কৰিছে, লোকৰ বাবে তাত গৈছে, কিমান কষ্ট কৰিছে। সেই মানুহজনীয়ে যদি বোৱাৰীৰ পৰা কষ্ট পায়, আমিয়ে সহিব নোৱাৰিম। নাই খুৰাদৌ, তেনেকুৱা একো নহয়। পিছে খুৰাদৌ, এতিয়া বেছি সময় ইয়াত ৰৈ নাথাকোঁ, লোটাটো লওঁ আৰু মই যাওঁ। আপুনি এনেই এইবোৰ চিন্তা কৰি নাথাকিব। বিয়াৰ বাবে ইমানখিনি আয়োজন কৰাৰ পিছত আপুনি আকৌ এনেকৈ চিন্তা কৰি থাকিলে ভাল নালাগিব নহয়। খুৰা, সোনকালে যাব দেই। ঠিক আছে। সেই ৰূপম যে বিয়াৰ পিছৰ পৰা বহুত বেছি সলনি হৈছে। কেৱল মাকৰ লগতে ব্যস্ত থাকে। মাক আৰু ভনীয়েকৰ বাহিৰে যেন সি আন একোৱে চিনি নাপায়। বিয়াৰ আগতো ফোনত কথা পাতোঁতে কেৱল মাক আৰু ভনীয়েকৰ প্ৰশংসা। এতিয়াও কেৱল মাক আৰু ভনীয়েকৰ লগতে ব্যস্ত থাকে। নিজৰ এজনী ৱাইফ আছে বুলি পাহৰিয়েই যায় হ'বলা। মোক আকৌ মাক ভনীয়েকৰ লগত বাহিৰত গৈ কথাৰ মহলা মাৰিবলৈ কয়। মোৰ কি দৰকাৰ পৰিছে? ৰুমতে মোবাইলটো চায়ে মই বহুত বেছি ভাল পাওঁ। এই ৰূপালীজনী যে, সেইজনী কেতিয়া জানো বিয়া দি ঘৰখনৰ পৰা খেদিব পাৰোঁ নহয়। একো এটাতে শান্তি নাই। তাই ওলাইহি। মই অকলশৰে ৰূপমৰ লগত কথা পাতিম বুলি ভাবোঁ, এই ৰূপালীজনী ওলাইহি। আকৌ কিবা এটা খাবলৈ ল'লেও তাই ওলাইহি।
মই একোৱে কৰিব নোৱাৰোঁ। এইজনী যে ঘৰখনৰ এটা আৱৰ্জনা, সেই আৱৰ্জনাটো ঘৰৰ পৰা খেদিলেহে মোৰ কিবা ঘৰখন নিজৰ নিজৰ লাগিব। বোৱাৰী, আপুনি কওকচোন। মই বহুত দিন হ'ল মোৰ মাৰ ঘৰখনলৈ যোৱাই নাই। মাৰ ঘৰখনত মা দেউতা এতিয়া কোনো নাইকিয়া। তুমিতো নচলি ফুৰিবলৈ যাওঁতে দেখা পাইছিলাই। মোৰ ভাই মানে তোমাৰ মামা শহু আৰু তাৰ পৰিয়ালটোহে আছে। সিহঁতেও বৰকৈ মাতি আছে। আগতে মাতি থাকে, ইমানকৈ যাব নোৱাৰোঁ। এতিয়া ক'লে বোলে তোৰ এতিয়া বোৱাৰীও হ'ল, কিহৰ চিন্তা। মই যাওঁ বুলি ভাবিছোঁ, কিন্তু সেই ৰূপালী নাযায়। তাই কাম কিছুমানো আছে, মানে সেইবোৰ যে তাই চিলাই কামবোৰ কৰে সেইবোৰো শেষ হোৱা নাইকিয়া। মানুহে আকৌ জোৰ কাপোৰবোৰ চিলাবলৈ দি থৈছে যে, সেইবাবে তাই নাযায়। আৰু দুপৰীয়াৰ সময়ত চাকৰিলৈ যাওঁতে তুমি অকলে থাকিবানে, সেই কথাও তাই চিন্তা কৰিছে। বোলে নবৌক অকলে থাকিবলৈ দিব নোৱাৰি। মই যাম, তুমি আৰু ৰূপালীয়ে গোটাই পিটাই বনাই মেলি খাবা। মই গ'লে একো অসুবিধা নহয় নহয়? অসুবিধা নাই, একো অসুবিধা নহয়, যাব পাৰে আপুনি। মই জানিছিলোঁৱেই মোৰ মৰমৰ লখিমী বোৱাৰীজনীয়ে কেতিয়াও মোক বাধা নিদিয়ে। বৰ ঘৰ ধৰা মৰমীয়াল বোৱাৰী এজনী পালোঁ লখিমী বোৱাৰী। সঁচা, মোৰ ৰূপম বাবাৰ পচন্দ কিন্তু মানিবলগীয়া। ঠিক আছে, আপুনি কিমান সময়ত যাব? যামেই অলপ পিছত। হ'ব দিয়ক, আপুনি এতিয়া যাওক। মোৰ ৰুমত কাম এটা আছে, মই সেইখিনি কৰি লওঁ। ঠিক আছে। সেই বুঢ়ীৰ লগতে ৰূপালীও গুচি যাব পাৰে, কিন্তু তাই আকৌ নাযায়। তাই ক'ৰ পৰা যাব? তাই আকৌ এইখন ঘৰত মই কি খাইছোঁ, কি পিন্ধিছোঁ তাৰ হিচাপ ল'ব লাগিব নহয়। মই তোক বুঢ়ী নাথাকোঁতেই নাকত ধৰি পাকত ঘূৰাম ৰূপালী। তই অনুভৱ কৰিব লাগিব যে কিয় মই মাৰ লগত গুচি নগ'লোঁ মামাৰ ঘৰলৈ। নবৌ, চাহ হ'ল, আহা খোৱাহি মানে ক'ত খাবগৈ লাগে? মই ভাবিছোঁ ডাইনিঙতে বহি দুয়োজনীয়ে খাওঁ। সেইখন তোৰ বাপেৰে বনোৱা ডাইনিং নেকি, নে তোৰ মাৰে যৌতুকত অনা ডাইনিং? নবৌ, এনেকৈ কিয় কৈছা? সেইখন তুমি যৌতুকত অনা। সেইবাবেই তোমাক সুধিবলৈ বাধ্য হৈছোঁ। মই মোৰ যৌতুকত অনা বস্তু ব্যৱহাৰ কৰিবলৈ তোৰ লাজ নালাগে? সেইখনত বহি সকলোৱে খাই ভাত, কিন্তু মই নিবিচাৰোঁ তই আৰু তোৰ বুঢ়ী মাৰে আমাৰ লগত একেলগে বহি খোৱাটো। নবৌ, যা মোৰ চাহকাপ ইয়ালৈ লৈ আহ, আৰু তই ক'ৰবাত খাগৈ। মোৰ যৌতুকত অনা ডাইনিঙত নবহিবি। আৰু শুন, বাথৰুমত মোৰ অলপ কাপোৰ আছে, সেইখিনি ধুবি, তাৰপিছত দুপৰীয়া ভাত ৰান্ধিবি। ঠিক আছে। আৰু তোৰ বুঢ়ী মাৰে কেতিয়া আহিব ফোন কৰিছিল নেকি? এনেওতো সেই আৱৰ্জনাবোৰ ঘৰত নাথাকিলে মই ভালেই পাওঁ। আৱৰ্জনা? কাক আৱৰ্জনা বুলি কৈছা নবৌ? মাক? মা আৰু তই, সেইখন ঘৰৰ আৱৰ্জনা তহঁত। মোক যি কোৱা নবৌ, মই সহ্য কৰি যাম। আজি মা নোহোৱা 5টা দিন হ'ল। সেই কেইদিনত তুমি মোক যেনেকুৱা ব্যৱহাৰ কৰিছা, মই সহ্য কৰি গৈছোঁ আৰু সহ্য কৰিম। কিন্তু প্লিজ, তুমি মোৰ মাক আজৰি একো কথা নক'বা। মোৰ মাক এইখন ঘৰৰ আৱৰ্জনা বুলি নক'বা। এই ঘৰখন মাৰ বাবে আমি আজি দেখিবলৈ পাইছোঁ। এই ঘৰখনত মাৰ বাবে আমি আজি থাকিবলৈ পাইছোঁ। মায়ে যদি কষ্ট কৰি লোকৰ ঘৰত হাজিৰা কৰি আমাক নপঢ়ুৱালেহেঁতেন, তেন্তে দাদাই আজি ইমান এটা ভাল চাকৰি কৰি এই ঘৰখন বনাব নোৱাৰিলেহেঁতেন। হ'ব যা, তোৰ বুঢ়ীৰ প্ৰশংসা মোৰ ওচৰত কৰি নাথাকিবি। সেইগৰাকী মাকৰ সেয়া দায়িত্বই। নিজৰ সন্তানক জন্ম দিলেই নহয়, পঢ়ুৱাই শুনাই ডাঙৰ মানুহ কৰাটো মাকৰ দায়িত্ব। সেয়া এতিয়া হেকান পাৰিলে কেনেকৈ হয়? যা, মই যি কৰিব কৈছোঁ সেয়া কৰ। আৰু ভাত বনাই হ'লে আহিবি, মোৰ ভৰিকেইটা চাফা কৰি দিবি। পাৰ্লাৰলৈ যাবলৈ পোৱাই নাই। হ'ব। মই কৈছিলোঁ নহয় বুঢ়ী নাথাকোঁতে এই ঘটিয়া পানী খুৱাম বুলি, খুৱাইহে এৰিম মই। কি কৈছা তুমি? ডাক্তৰ এজনে তোমাৰ ভণ্টিক চাবলৈ আহিব। কি যে কথা কৈছা নহয়, সেইজনীক ডাক্তৰে বিয়া পাতিব? তেনেকৈ কিয় কৈছা? মোৰ ভণ্টি কোন ফালৰ পৰা কম? তাই সকলোৰ ফালৰ পৰাই কাজি, আৰু দেখিবলৈও কিমান ধুনীয়া। ধুনীয়া? তোমাৰ ভণ্টি একেবাৰে অপেশ্বৰীৰ দৰে। কথাও কোৱা আৰু। মোৰ মানত মোৰ ভণ্টি শাইলা গোসানী, অপেশ্বৰীৰ দৰে, সৰগৰ পৰীৰ দৰে। তোমাক খবৰটো দিবলৈ আছিল, মা আজি আহিব। মা অহাৰ পিছতে ডাক্তৰজনেও চাবলৈ আহিম বুলি কৈছে। কালিলৈ মাতি দিব লাগিব। কাম নাই আৰু। ঘৰৰ চাফ চিকুণ কৰাৰ পৰা সকলোবোৰ কাম থাকিবচোন। এইবোৰ কোনে কৰিব? মানুহ লগাবা, লগাই এনেই পইচা বৰবাদ কৰিবা মানে। কিয়? তুমি আছাইচোন, তুমি কৰিবা আকৌ। আৰু শুনা, এইবোৰ ঘৰ চাফা কৰাৰ পৰা ধৰি লৈ ঘৰুৱা কামবোৰত সেই 2 দিন ভণ্টিক নলগাবা। তাইক চাবলৈ আহিব, তাই এইবোৰ কাম কৰিব নালাগে। আৰু মই ঘৰখনত চাকৰৰ দৰে কাম কৰি থাকিব লাগে। নিজৰ ঘৰখনত কাম কৰিবলৈ নিজকে চাকৰ বুলি ভাবা নেকি তুমি?
মনত ৰাখিবা তোমাৰ বাবে যাতে মোৰ মা আৰু ভণ্টিয়ে অলপো কষ্ট নাপায়। মাক আৰু ভনীয়েকৰ কথা বেছিয়ে চিন্তা কৰিছে। সেই আৱৰ্জনাবোৰ এই ঘৰখনৰ পৰা কেতিয়ানো আঁতৰ হ'ব জানো? বোৱাৰী বোৱাৰী ক'ত আছা? কি হ'ল মা এনেকৈ চিঞৰিছ যে? সেইক মাতচোন, বোৱাৰীক মাত। তাই মোৰ ছোৱালীজনীৰ লগত এনেকুৱা কৰিবলৈ সাহস ক'ত পালে? মা কি মানে মই একো বুজা নাই। কি হ'লনো? আহিয়ে সেইদৰে চিঞৰিছে যে? চিঞৰিছো? হা, অইন হোৱা হ'লে তোক এক চৰ মাৰি এই ঘৰৰ পৰাই খেদি দিলেহেঁতেন। মা এনেকুৱা ব্যৱহাৰ কিয় কৰিছ? কি হৈছে? মই নথকাত তই তোৰ ভনীয়েৰৰ দায়িত্ব ল'ব নোৱাৰিলি? হা, মই যি মোমায়েৰৰ ঘৰত এসপ্তাহ থাকিবলৈ গ'লো, তই তোৰ ভনীয়েৰক তোৰ ঘৈণীয়েৰক অত্যাচাৰ কৰিবৰ বাবে এৰি দিলি? মা এইবোৰ কি কৈছ তই? বেলেগৰ কথা শুনি এনেই মিছাতে ঘৰত অশান্তি নকৰিবি। তই মানে খুৰাদেউৰ কথা শুনিলি। এই খুৰাদেউৱে যি টি কথা গাই থাকে। কালি মোক লগ পাই কৈছে বোলে মোৰ পত্নীয়ে হেনো মোৰ ভণ্টিক অত্যাচাৰ কৰে। খুৰাই হেনো এদিন নিজ চকুৰে দেখিছে। এইবোৰ কি মানে হা? নিজ কাণে শুনিছে, দেখিছে হেনো। বুঢ়াই কেতিয়া দেখিলে? কি কৈছে খুৰা? কেতিয়া দেখিলে তেন্তে? কেতিয়া আহিছিলে তেখেত? আহিছিল, কিন্তু বোলে সেই অত্যাচাৰবোৰ দেখি ভিতৰত নোসোমালে গুচি গ'ল। তোমালোক বোলে কোনেও নাজানা তেখেত অহাৰ কথা। মোক কৈছে আজি মাকো চাগে কিবা কথা ক'লে। বেলেগৰ কথা শুনি ঘৰত অশান্তি কৰিবলৈ মোৰ কোনো ইচ্ছা নাই। বেলেগৰ কথা মতে মই চলা হ'লে আজি এই অৱস্থাত তই নাথাকো আৰু তোৰ ভনী নাথাকে। বেলেগৰ কথা শুনা হ'লে তহঁত এতিয়া ক'ত পৰি থাকিলিহেঁতেন তাৰ কোনো কথা নাই। বহুতে মোক কৈছিল যে মই বিধৱা অতি সোনকালে হ'লোঁ, বেলেগলৈ বিয়া হ'বলৈ, তহঁতক অনাথ আশ্ৰমত থ'বলৈ। কিন্তু মোৰ মনে নক'লে। মোৰ মনে মোৰ সন্তান দুটাৰ বাহিৰে একো নিবিচাৰিলে। মই বেলেগৰ কথা শুনি ভৱিষ্যতেও কাম কৰিব নোৱাৰোঁ, অতীততো কৰা নাই আৰু বৰ্তমানো নকৰোঁ। মই প্ৰমাণ পাইছোঁ। কিহৰ প্ৰমাণ পালে আপুনি? মোৰ ছোৱালীজনী হাতখন চুবকে নোৱাৰি। গোটেই হাতখন পুৰি আছে তাই। হাতৰ তলুৱা দুখন চাচোন তই যা। বাবা, তোৰ ভনীয়েৰৰ হাতৰ তলুৱা দুখন চাগৈ যা। কেনেকৈ দেও পুৰা দি আছে। কেনেকৈ পুৰিলে? তোৰ ঘৈণীয়েৰক নুসুধ কিয়? গৰম তেলৰ বাতিত হাত ভৰাবলৈ তাইক কোনে বাধ্য কৰাইছিলে? মা তই এইবোৰ কি কৈছ বাৰু? এনে কাম কেতিয়াও কৰিব নোৱাৰে। এইবোৰ কি কথা কৈছ বাৰু? কি হৈছে তোৰ? মায়ে এইবোৰ কি কৈছে? মই কেনেকৈ জানো তোমাৰ মায়ে এইবোৰ কি কৈছে? খুৰাদেউহঁতৰ পবিত্ৰৰ জীয়েকে সেই সকলোবোৰ দৃশ্য ভিডিঅ' কৰি থ'লে মোবাইলত আৰু আহি পোৱাৰ পিছতে মোক দেখুৱালে। মই আহি তাইৰ হাত দুখন চাই উচুপি উচুপি কান্দিছোঁ। বাবা, মই নথকাত মোৰ ঘৰত মোৰ ছোৱালীজনীৰ নিৰাপত্তা নাই। এইবোৰ কি কৈছ মা? এনেকুৱা হ'বই নোৱাৰে। মোৰ পত্নী এনেকুৱা নহয়। তাইক মই আগৰ পৰা ভাল পাওঁ, চিনি পাওঁ। সেয়ে তাই এনেকুৱা কৰিব নোৱাৰে। তুমি নোকোৱা কিয় এইবোৰ তুমি কৰা নাই বুলি? নাই, মই এইবোৰ নাই কৰা। আৰু ভিডিঅ' দেখুৱাইছে যদি ভিডিঅ' এডিট কৰি দিব পাৰে নহয়। এডিট কৰি দেখাইছে চাগে। তইতো পঢ়া শুনা ল'ৰা, তইয়ে নাচাৱ কিয় ভিডিঅ'টো? সেইটো এডিট কৰি বনোৱা ভিডিঅ' নে সঁচা ভিডিঅ'? আপুনি মোক ইমান ডাকুৰ বুলি ভাবিছে নেকি? মই অত্যাচাৰী নহ'ব নেকি? বাবা, মোৰ স্পষ্ট কথা, তই ভিডিঅ'টো চাই ল। তাৰপিছত তই কি সিদ্ধান্ত ল সেইটো তোৰ সিদ্ধান্ত। কিন্তু মই মোৰ ছোৱালীজনীক সেইদৰে শাস্তি খাবলৈ নিদিওঁ। এই ঘৰখন তই বনাইছিলি। যদি তই বিচাৰ এইখন ঘৰত ময়ো থাকিব নালাগে বুলি, তেন্তে মই মোৰ ছোৱালী বুকুত বান্ধি এই ঘৰৰ পৰা আঁতৰি গুচি যাম। কিন্তু মই আৰু কেতিয়াও শাস্তি খাবলৈ দিব নোৱাৰোঁ মোৰ ছোৱালীক। আৰু মোৰ ছোৱালীয়ে যি শাস্তি খালে তাৰো উচিত বিচাৰ হ'ব লাগিব। মোৰ মাজনীয়ে কথাবোৰ ক'বলৈ বিচৰাই নাছিল, কিন্তু মই তাইক মোৰ শপত দিলতহে সকলোবোৰ কথা ক'লে। মই ভিডিঅ'টো চাম। যদি ভিডিঅ'টো এডিট কৰা হয় তেতিয়াহ'লে তহঁত কোনো ঘৰৰ পৰা যাব নালাগে মা। আমি মিলি জুলি আগৰ দৰে থাকিম। মানুহে আমাৰ ঘৰ ভাঙিবলৈ বিচাৰিছে অ'। যদি এডিট কৰা নহয় সঁচা ভিডিঅ' তেতিয়াহ'লে ইয়াৰ উচিত ব্যৱস্থা মই ল'ম। কি কৈছা তুমি? সঁচা হ'লে মানে তুমি মোক তোমাৰ জীৱনৰ পৰা আঁতৰাই দিবা? অঁ, সেইটোৱেই হ'ব। প্লিজ তেনেকুৱা নকৰিবা। মই তোমালৈ বিয়া হৈ আহিলোৱেই। আকৌ মই ক'লৈ যাম? আমি গাঁৱলীয়া সমাজৰ। এটালৈ অহাৰ পিছত আকৌ অন্য এটা বিয়া পাতি নিবলৈ 10 বাৰ ভাবিব। কৈছা এইবোৰ তুমি? নাই, এনেকুৱা কাম নকৰিবা। তাৰ মানে কথাবোৰ সঁচা? সঁচা। তোমাৰ ভণ্টি আৰু মাক মই এইখন ঘৰৰ আৱৰ্জনা বুলি ভাবোঁ। সেইবাবে এইখন ঘৰৰ পৰা খেদিব বিচাৰোঁ। কিন্তু তোমাৰ ভণ্টি বহুত চালাক। তাই মোক এদিন কি কৈছে জানানে? ঘৰখনত বোলে তাইক হাজাৰ অত্যাচাৰ কৰিলেও তাই মাকক অত্যাচাৰ কৰিব নালাগে, মাকৰ মনত দুখ দিব নালাগে। কিন্তু মই তোমাৰ বাহিৰে বেলেগ কাৰো কথা নাভাবোঁ। মই সেইখন ঘৰত ইহঁতক ৰাখিব নিবিচাৰোঁ। শুনা,
তোমাকো কৈছো, তুমিয়ে ময়ে সুখৰ সংসাৰ কৰিম। তোমাৰ মা আৰু ভণ্টিক এইখন ঘৰৰ পৰা যাবলৈ দিয়া। মোৰ মায়ে দিয়া সংস্কাৰ মোৰ লগত আছে বাবে শত সময়ে তোমাৰ গাত মই হাত তোলোৱা নাই। এটা কথা স্পষ্টকৈ শুনি লোৱা, মই মোৰ মাৰ সন্তান। যিজনী মায়ে হাজিৰা কৰি দিন ৰাতি কষ্ট কৰি মোক পঢ়ুৱালে, সেই মাৰ সন্তান। আৰু যিজনী ভণ্টিয়ে মোৰ বাবে হাজাৰ ত্যাগ কৰিছে, যিজনী ভণ্টিয়ে মোক চাকৰিলৈ যাবলৈ ৰান্ধি বাঢ়ি খুৱাই, মোৰ সকলো কাপোৰ ধুই দিয়ে, কিমান কষ্ট কৰে তাই মোৰ বাবে। সেই ভণ্টিজনীৰ লগত তুমি যি ব্যৱহাৰ কৰিলা, তাৰো শাস্তি ভয়ানক হ'ব। মই মাৰ সংস্কাৰৰ কথা চিন্তা কৰি মায়ে দিয়া সংস্কাৰ লগত আছে বাবে তোমাক এতিয়ালৈকে হাত তোলোৱা নাই। তুমি ইমান তললৈ গলা, মোৰ ভণ্টিক গৰম তেলত হাত জুপিয়াবলৈ দিলা। এইবোৰ নিজ সংস্কাৰ তোমাক তোমাৰ মায়ে দিছে, কিন্তু মোৰ মায়ে দিয়া সংস্কাৰ চোৱা। মোৰ ভণ্টিয়ে ইমানবোৰ দুখ কষ্ট সহ্য কৰিলে, কিন্তু কাকো এবাৰো জানিবলৈকে নিদিলে। মা, এই সকলোবোৰৰ বাবে দোষী ময়েই। তই নথকাৰ সময়ত ভণ্টিৰ খেয়াল ৰাখিব লাগিছিল মা। মা, মোৰ সিদ্ধান্ত এটাই, মই এই লগত আৰু সংসাৰ পাতি নাথাকো। মই এই লগত বিবাহ বিচ্ছেদ দিম। ৰূপম, তুমি কথাবোৰ ভাবি চিন্তি কৈছানে? ভাবি চিন্তিয়েই কৈছো। এটা সাপ মই ঘৰত পুহি থাকিব নোৱাৰো। ৰূপম বাবা, তই যি সিদ্ধান্ত ললি, সেই সিদ্ধান্ত আমিও ভালেই পাইছো। কাৰণ তই তাইক ভাল পাই বিয়া পাতি আনিছিলি যদিও তাই তোৰ ঘৰখনৰ বাবে উপযুক্ত নহয়। তাই তোৰ ভনীয়েৰক যেতিয়া এনেকুৱা অৱস্থা কৰিছে, তোৰ মা বুঢ়ী হলে কি কৰিলেহেঁতেন? তই ঠিক সিদ্ধান্তই ললি, তাইক বিবাহ বিচ্ছেদ দি। হয় খুৰাদৌ, আজি এমাহ হৈ গ'ল। আমাৰ কোৰ্টৰ সকলো কাম ফিনিছ হৈ গ'ল। এতিয়া তাই মোৰ কোনো দায়িত্বত নাই, আৰু ময়ো তাইৰ কোনো দায়িত্বত নাই। আমাৰ একেবাৰে সম্পৰ্ক শেষ হৈ গ'ল। মোৰ দুখ নাই। কিয় জানানে খুৰাদৌ? যিজনী নাৰীয়ে মোৰ ভণ্টি আৰু মাক আঁকোৱালি ল'ব নোৱাৰিলে, মোৰ ভণ্টি আৰু মাক এইখন ঘৰৰ আৱৰ্জনা বুলি ভাবিলে, সেই নাৰীগৰাকী মোৰ জীৱনৰ বাবে উচিত নহয়। সেইবাবে মই সেই নাৰীগৰাকীক ত্যাগ দিলো। আচলতে সেইখন ঘৰৰ আৱৰ্জনা তাইহে আছিল। ভনীয়েৰকো সেই ভাল ডাক্তৰজনে বিয়া পাতি নিলে। তোৰো তাইৰ লগত বিবাহ বিচ্ছেদ হ'ল। এতিয়া মাও দিনে দিনে বুঢ়ী হৈ আহিব। মাৰ বাবে অন্য এজনী বোৱাৰী অনাৰ কথা চিন্তা নকৰনে? খুৰাদৌ, সেইবোৰতচোন মোৰ একেবাৰে বিশ্বাস নোহোৱা হ'ল। আকৌ আনগৰাকীক বিয়া পাতি অনাৰ পিছতো যদি মোৰ মাৰ লগত একে ব্যৱহাৰ কৰে, নাই, ময়েই মাক প্ৰতিপাল কৰিম। গোটেই জীৱন মই মাৰ লগত থাকিম। নহয় অ' বাবা, এইবাৰ ঘৰখনলৈ লখিমী আহিব। মা, এজনী বৰ দুখীয়া ঘৰৰ ছোৱালী। তাইলৈ দৰা ফুল ওলাই দুখীয়া বুলি তাইক বিয়া পাতি নিনিয়ে। কিন্তু সেই ছোৱালীজনী মই বিয়াৰ বাবে প্ৰস্তাৱ আগবঢ়ালত আপত্তি নকৰাকৈ বিয়াত বহিম বুলি ক'লে তোৰ লগত। আৰু সেই ছোৱালীজনীৰ লগতে তোৰ অহা মাহত বিয়া হ'ব। তাই ঘৰ ধৰি খাব পৰা এজনী বোৱাৰী হ'ব, আৰু তোকো সুখত ৰাখিব, তোৰ সুখৰ কথা চিন্তা কৰিব। ইখন গাঁৱৰ হলিৰ ছোৱালী নহয় জানো? অ' হলি খুৰাৰ ছোৱালী নেকি? অঁ, তই চিনি পাৱ নেকি? পাওঁ, তাই বহুত ভাল ছোৱালী। তাই সেইজনীৰ দৰে অত্যাচাৰী নহয়। হ'ব দে মা, তই যি ভাল দেখ। মোক মোৰ মৰমৰ পত্নী নালাগে। মোক মোৰ মাৰ বাবে মৰমৰ বোৱাৰী লাগে। মোৰ ভণ্টিৰ বাবে মৰমৰ নবৌ লাগে। সেই আশাটোৰ পূৰ হ'ব। হলিৰ ছোৱালীয়ে ঘৰ ধৰি খাব। এতিয়া তহঁতৰ জীৱনলৈ সুখ আহিব। ভগৱানে আমাৰ প্ৰাৰ্থনা শুনিলে। তহঁতে আমাক শত্ৰু বুলি নাভাবিবি। আমি তহঁতৰ সুখৰ বাবে ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা জনাওঁ। ককাইদেউ, এই বিষয়ে মই জানো। হয় খুৰা, কেতিয়াবা যদি কিবা কথাত বেয়াকৈ কৈছিলোঁ ক্ষমা কৰি দিব। সেই তহঁত সুখত থাক সদায়।